হয়, আজি গৰু বিহু প্ৰতিদিন টাইমৰ সমূহ দৰ্শকক বিহুৰ ওলগ জনাইছোঁ আৰু এই মুহূৰ্তত আমি কাজিৰঙাৰ ভগীবহানী গাঁৱত উপস্থিত আছোঁ আৰু ভগীবহানী গাঁৱৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাবলৈ আমি ভিডিঅ' জাৰ্নেলিষ্ট স্বৰাজ হাজৰিকাক মই অনুৰোধ জনাইছোঁ। আজি যিহেতু গৰু বিহু আৰু হাট বিহুৰ প্ৰথম দিনটো গৰু বিহুৰে আৰম্ভ কৰিছে অসমীয়া ৰাইজে আৰু কৃষক সমাজৰ ৰাইজে গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰি গো স্নান কৰাই গধূলি নতুন পঘাৰে গোহালিত বান্ধিব গৰু আৰু দীঘলতি মাখিয়তী পাতেৰে গৰুক কোবাই গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰিছে কৃষক ৰাইজে। আৰু গৰু বিহুৰ এই দিনটোত আচলতে উখল মাখল হৈ পৰিছে গ্ৰামাঞ্চলৰ পৰিৱেশ আৰু অতীজৰ পৰা একেলগে পৰম্পৰা ৰক্ষা কৰি প্ৰথমে গাঁৱৰ এঘৰত সকলোৱে একত্ৰিত হৈ লাও বেঙেনা ইত্যাদি সাজু কৰি মাহ হালধিৰে নোৱাই ধুৱাই বিলত গৰু গা ধুৱাবলৈ লৈ যায় কাজিৰঙাৰ ভগীবহানী গাঁৱৰ ৰাইজে। আৰু এই মুহূৰ্তত দেখুৱাইছোঁ ঢোলে ডগৰে আচলতে তেওঁলোকে পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি এইদৰে তেওঁলোকে গাঁওবাসীয়ে আচলতে একেলগ হৈ সকলোৱে যে গৰু বিহু সেই গৰু বিহুৰ পৰম্পৰা ৰক্ষা কৰিছে। এই মুহূৰ্তত দেখুৱাইছোঁ কণমানিসকলক দেখুৱাইছোঁ কণমানিসকলেও আচলতে ঢোলৰ যে গুমগুমনি সেই গুমগুমনিত বিহু এক প্ৰকাৰে আদৰণি জনাইছে আৰু মাহ হালধি আচলতে তেওঁলোকে আনন্দত আত্মহাৰা হৈ পৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত দেখুৱাইছোঁ আচলতে যিসকল গাঁৱৰ ৰাইজ সেই ৰাইজে এই মুহূৰ্তত দেখা পোৱা গৈছে যে হাতে হাতে আচলতে তেওঁলোকৰ যিসমূহ চাটবাৰী সেই চাটবাৰী আচলতে বদলি কৰিবৰ বাবে এই মুহূৰ্তত আহিছে আৰু এই মুহূৰ্তৰ পৰিৱেশটো দেখুৱাইছোঁ। এইসকল লোকে আচলতে পুৱাতে আহি এনেধৰণে তেওঁলোকে গাঁৱৰ এঘৰত আচলতে প্ৰতি বছৰৰ দৰে এই বছৰো তেওঁলোকৰ পৰম্পৰা ৰক্ষা কৰি এইদৰে তেওঁলোকে বাপতি সাহোন বহাগক আদৰাৰ প্ৰস্তুতি চলাইছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেকুৱা লাগিছে আজি? বহুত ভাল লাগিছে মনটো। আজি বছৰৰ প্ৰথম দিন আৰু বহাগৰ জাননীৰ হেৰিটো প্ৰথম নতুন বছৰৰ কাৰণে বেছি ভাল লাগিছে আৰু মই পুনৰ আহিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, কেনেকুৱা অনুভৱ, কি ক'ব? আজি আমাৰ অসমবাসীৰ প্ৰত্যেকজন ব্যক্তিলৈ ৰঙালী বিহু বহুত বহুত শুভেচ্ছা জ্ঞাপন এয়া আমি কৰিছোঁ। আপোনালোকক পৰিৱেশ দেখুৱাইছোঁ কাজিৰঙাৰ পৰা।